100 লোকেল কুকুৰাত খৰচ কিমান আৰু লাভ কিমান হ'ব আপোনাৰ দানা পৰা আদি কৰি পোৱালি কিনালৈকে। নমস্কাৰ বন্ধু বান্ধৱীসকল, দ্বীপজ্যোতি গড ফাৰ্ম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যদি 100 লোকেল কুকুৰা চৰাই আনে তাত আপোনাৰ লাভ আৰু লোকচান কিমান হ'ব বা কি হ'ব, মই আজি তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মুৰ্গীখিনি মই বৰ্তমান গঁৰালৰ ভিতৰলৈ সোমাই আহিছোঁ। এইখিনিয়ে মই প্ৰথম 100 আনিছিলোঁ আপোনাৰ 100 আনি গঁৰালটো এনেদৰে বনাই লৈছিলোঁ। 100 আনোতে মোৰ প্ৰথমতে মই প্ৰথমবাৰৰ কাৰণে মুৰ্গী পালন কৰিছোঁ, তো অভিজ্ঞতা ইমান মোৰ নাই। লাহে লাহে দেখি শুনি চাই বুজি চবৰ পৰা অভিজ্ঞতাটো লৈছোঁ। 100 আনোতে মোৰ প্ৰথম আপোনাৰ আনি পোৱা 2-3 দিনৰ পিছত মোৰ আপোনাৰ 6-5 পিচ মান ঢুকাল। তাৰপিছত মোৰ অলপ ডাঙৰ হ'ল। অলপ ডাঙৰ হোৱাৰ পিছত মোৰ প্ৰায় এপোৱা ওচৰা-ওচৰিত মোৰ আপোনাৰ 15-20 জনীমান আকৌ মৰিলে। কি বেমাৰ লাগিছিল মই ধৰিব পৰা নাছিলোঁ। আৰু মই মোৰ গঁৰালৰ এটা মুৰ্গীকো মই আপোনাৰ ৰাণীকেট এইবোৰ মেডিচিন মই একো ব্যৱহাৰ কৰা নাই। ডক্তৰৰ লগত পৰামৰ্শ কৰি পিছত মই মুৰ্গীখিনিক মেডিচিন খুৱালোঁ আৰু মুৰ্গীখিনি মোৰ সুস্থ হ'ল। বৰ্তমান মোৰ গঁৰালত এতিয়া প্ৰায় আপোনাৰ 50টামান, অল টোটেল মোৰ 50টামান আছে। তাৰে আপোনাৰ 5টা মোৰ মতা আছে আৰু 45জনী আপোনাৰ মোৰ মাইকী আছে। মাইকী এতিয়া আপোনাৰ কণী পাৰি আছে, 1-2জনীকে কণী আজি আহি আছে লাইনত। আজি চাওঁ আহকচোন কিমান কণী পাৰিছে আজি। এফালে আছে 2টা, এফালে আছে 4টা, এফালে আছে আপোনাৰ 5টা। আৰু এইটো চাওক, এইটো কণী চাওক আপুনি। আপোনাৰ এটা বাটুলি গুটি, আমি যোনটো বাটুলি গুটি বুলি কওঁ, সেইটো বাটুলি গুটিটো সমান। ইমান সৰু কণী, দেখি বৰ আচৰিত লাগিছে। মোৰ এইখিনিয়ে মুৰ্গী। এইটো গঁৰালটো মই এনেদৰে বনাই দিছোঁ। ওপৰত কণী পাৰিবলৈ বনাই দিছিলোঁ, কিন্তু কণী নাপাৰিলে। তলত আকৌ বনাই দিলোঁ, তলতোতেও নাপাৰিলে। আহি আপোনাৰ লাষ্টত এই বাল্টিকেইটাতে গোটেইখিনিয়ে মিলি পাৰি থাকে। মই মুৰ্গীখিনি বৰ্তমান এবেলা বান্ধো আৰু এবেলা এৰি দিওঁ। এতিয়া মোৰ মুৰ্গীখিনি এৰি দিয়া টাইম হৈছে। আহক এৰি দিওঁ। যা এয়া চাওক ওলাই গৈছে। এইখিনি মোৰ মুৰ্গী। এইটো মোৰ গঁৰাল। মুৰ্গীকেইটাক এতিয়া উলিয়াই পেলাই অলপ দানা দি দিওঁ। এনেকে ছটিয়াই দিওঁ। গডৰেজৰ সিহঁতক 3 নম্বৰ দানাটো মই খুৱাই আছোঁ বৰ্তমান। মাইকীখিনি মোৰ আপোনাৰ কেজি একে ওচৰা-ওচৰি আছে আৰু মতাখিনি আপোনাৰ 1.5 কেজি ওচৰা-ওচৰি মান হ'ব। এইকেইটা খোৱা সলনি আকৌ কাইজিয়াহে লাগি আছে, দেখিছে?
মই 100 মুৰ্গী আনি মই আপোনাৰ 21টা মই বেচিলো। 21টা বেছি মই পালো আপোনাৰ 350কে বেচিছিলো। মই আপোনাৰ প্ৰথমবাৰ বেচিছিলো 3000, ছেকেণ্ড বাৰ মই আপোনাৰ ধৰি লওক 7,000 মান টকা এটা পালো। আৰু মই কিনোতে পাৰ পিচ কিনিছিলো আপোনাৰ 45কে, মানে মোৰ 4,500 টকা গৈছিল। তাৰপিছত মোৰ দানা আনিছিলো, দানাত মোৰ গৈছিলে আপোনাৰ 4,000 টকা। আৰু বৰ্তমান এতিয়া আকৌ দানা আনিছো 2 বেগ, আকৌ 4,000। লাভ লোকচান মানে মইতো প্ৰথম বেষ্টত বেচা পইচাটো বাৰু যিটো পালো। এতিয়া মোৰ কণী আহিছে আৰু ইনকুবেটৰত মই মেচিন নিজে বনাই লৈছো। ইনকুবেটাৰ মেচিন বনাই মই আপোনাৰ ডিমখিনি মই মেচিনত উঠাই আছো। আজি প্ৰায় 16-17 দিন মান হৈছেহি দিয়া মেচিনত। ইনকুবেটাৰ মেচিনটো কেনেকে বনায় বা তাত ডিম কেনেকে উঠায়, তাৰ বিষয়ে যদি আপুনি সবিশেষ জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।